নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল? নিশ্চয় মোৰ ভালেই। আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো গাড়ী এখন লৈছোঁ। আপোনালোকে এল্টো K10 আগৰ ষ্টক আছিলে, এতিয়া আগৰ ষ্টককেইটা শেষ হৈ গৈছে। তো এতিয়া আকৌ নতুন এখন সোমাইছে। তো লগালগ সেইকাৰণে ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিলোঁ। ষ্টক এখন বহুত ধুনীয়া কালাৰত সোমাইছে, চিলভাৰ কালাৰত বহুত ধুনীয়া হৈ আছে। গাড়ীৰ কণ্ডিশ্যন পূৰা অ'কে হৈ আছে। ফাৰ্ষ্ট অনাৰ গাড়ী। আপোনালোকে চাওক, টায়াৰ কণ্ডিশ্যনেই চাওক, টায়াৰ কণ্ডিশ্যনকেইটাও কিমান ধুনীয়া হৈ আছে। তো টায়াৰ কণ্ডিশ্যনো চাওক, গাড়ী ক'তো স্ক্ৰেচ তেনেকৈ নাই, দেখিছে? গাড়ীখন আপোনালোকে দেখিলেই গম পাব, ক'তো তেনেকৈ স্ক্ৰেচ নাই। টায়াৰ কণ্ডিশ্যনো গোটেইকেইটা 90%ই আছে। আপোনালোকে চাই লওক গাড়ীখন। মই এবাৰ ফুল ৰিভিউটো দি লৈছোঁ। তাৰপিছত আপোনালোকৰ গাড়ীৰ দামৰ কথা ক'ম সকলোখিনি। আপোনালোকে চাওক, টায়াৰ কণ্ডিশ্যন গোটেইকেইটা চাওক, দেখিছে? এইটো 99%ই আছে বুলি ক'ব পাৰি, কাৰণ নতুনকৈ লগোৱা হৈছে টায়াৰ, আৰু গাড়ী ক'তো স্ক্ৰেচ নাই এটাও। এইটো টায়াৰ কণ্ডিশ্যন দেখিছে? গোটেইকেইটা ভাল হৈ আছে। দেখিছে? মই এবাৰ ইণ্টেৰিয়ৰটোও দেখুৱাই দিছোঁ। ইণ্টেৰিয়ৰটো কেনেকুৱা হৈ আছে। ইণ্টেৰিয়ৰ ষ্টাইলত খুব ধুনীয়া হৈ আছে। ছিট কভাৰ লাগি আছে, দেখিছে? খুব ধুনীয়া কোৱালিটি, আৰু মেটো লগাই থোৱা হৈছে। গাড়ী কৰিবলগীয়া কাম নাই। আপোনালোকে আহি পেলাই নিজে ভিজিট কৰি চালে গম পাব। তো আপোনালোকে চাওক, দৰ্জাৰ চিলকেইটাও চাওক, দেখিছে? কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকে এখন দৰ্জাও দেখাইছোঁ এবাৰ, দেখিছে? ক'তো মানে ৱেল্ডিং কৰা হোৱা নাই, পূৰা চিল হৈ আছে। আপোনালোকে চাই লওক, দেখিছে? ইয়াতে আপোনালোকে পাৱাৰ উইণ্ডো পাই যাব। এল্টো K10 VXI মডেলটো হয় যিহেতু। আপোনালোকে চাওক, ইয়াতে AC ৰানিং আছে, চাউণ্ড ছিষ্টেম লাগি আছে খুব ধুনীয়া কোৱালিটিৰ, আৰু এইফালেও দেখিছে পূৰা ধুনীয়া হৈ আছে, আৰু ছিট কভাৰ ধুনীয়া লাগি আছে, আৰু মেটো লাগি আছে, দেখিছে? আৰু আপোনালোকে চেণ্ট্ৰেল লক পাই যাব ইয়াতে চাবিতে, দেখিছে? আৰু মই এবাৰ ইণ্টেৰিয়ৰটো কিমাননো কিলোমিটাৰ চলিলে সেইটো দেখুৱাই দিছোঁ। আপোনালোকে এইফালেও চাই লওক, দেখিছে? খুব ধুনীয়া হৈছে। পাৱাৰ উইণ্ডো দুখন পাই যাব, কৈছিলোঁ। গাড়ী কৰিবলগীয়া কাম একো নাই। আপোনালোকে যদি কোনোবাই মেকানিক চেক কৰাই চাওঁ বুলি ভাবে, চেক কৰি চাব পাৰিব। গাড়ী একদম পূৰা টিপ টপ কণ্ডিশ্যনৰ হৈ আছে। বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড অকণো নাই। গাড়ী পূৰা মানে কৰিবলগীয়া কাম একোৱেই নাই। আপোনালোকে চলাই চালে আপোনালোকে নিজে গম পাব। আপোনালোকে এইফালে চাই লওক মিটাৰটো, দেখিছে? মিটাৰটো জেনুইন হয় একদম, ঠিক আছে? এচিও ৰানিঙে আছে, মই কৈ দিলোঁ। আৰু গাড়ীৰ দামটোৰ বিষয়েও কৈ আছোঁ। মই এবাৰ আপোনাৰ ইঞ্জিনটো আৰু স্পেয়াৰটো দেখুৱাই লৈছোঁ কেনেকুৱানো হৈ আছে। এখন দৰ্জাও চালে চিলটো, চাওক। বেটেৰী নতুন লগাই দিয়া হৈছে। এপ্ৰন চাই লওক, চিল দেখিছে? ইঞ্জিনৰ আজিলৈকে হাত লগোৱা হোৱা নাই, পূৰা চিল হৈ আছে, দেখিছে? এইটো এপ্ৰন চাই লওক, চিল দেখিছে? খুব ধুনীয়া হৈ আছে। আৰু এইফালেও চাওক, বনেটৰ চিল, দেখিছে? বনেট পূৰা চিল হৈ আছে, দেখিছে? মই এবাৰ আপোনালোকক স্পেয়াৰটোনো কেনেকুৱা হৈছে এইটো দেখুৱাই দিছোঁ। গাড়ীৰ চিলটো চাই লওক, দেখিছে? এইফালে ছনী স্পীকাৰ লাগি আছে, খুব ধুনীয়া কোৱালিটি ছনী স্পীকাৰ। আৰু আপোনালোকক মই স্পেয়াৰটো কেনেকুৱা হৈছে দেখুৱাই দিছোঁ এবাৰ। চাওক, স্পেয়াৰটো খুব ধুনীয়া হৈ আছে, 80%ই আছে। আপোনালোকে টায়াৰলৈ টেনশ্যন ল'ব নালাগে। কোনোবাই যদি ভাবে 30,000-40,000 কিলোমিটাৰ আৰামত চলাব পাৰিব। আৰু এইখন 2012 নৱেম্বৰৰ মডেল হয়। আপোনালোকে চাওক, ইয়াতে দেখিছে এল্টো K10 VXI মডেলটো। আৰু এতিয়া মই দামলৈ আহোঁ। গাড়ীৰ দাম ৰাখিছোঁ 2,05,000 টকা। তাতে কণ্টেবল কিবা এটা চাই দিয়া হ'ব। আৰু গাড়ীখনৰ পলিউশ্যন ইঞ্চুৰেঞ্চ চব আপডেট পাব। ট্ৰেন্সফাৰো আমিয়ে কৰাম, তাত এক্সট্ৰা পইচা একো দিব নালাগে। তো যদি এই গাড়ীখন কোনোবাই লওঁ বুলি ভাবিছে, মোক স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰক, আৰু হোৱাটছআপত মেছেজ কৰিব পাৰিব গাড়ীখনৰ যি ফটো লাগে বুলি কয়। তো গাড়ীখনৰ ফুল ৰিভিউটো দিলোঁৱেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো সদায় প্ৰেছ কৰি থ'ব নাপাহৰিব। তো আজিলৈ ইমানেই আছিলে। থেংক ইউ।